हेलो गाइज की खबर आपनालोকৰ खबर निश्चय ভাল আৰু মোৰো বহুতে ভাল অসম HQ চেনেল আপোনালোকক স্বাগতম জনালে আজি এটা নতুন ভিডিও আপোনালোকক মজা কৰি দিম তো প্ৰথমৰ ভিডিওটো শেষলৈকে চাব তো ব্লগ ভিডিওটো আৰম্ভ কৰো ভিডিওটো ডাইৰেক্ট আৰম্ভ কৰছো ৰাস্তাৰ পৰা মানে চেৰাপুঞ্জিৰ পৰা আৰু এই চেৰাপুঞ্জি মানে 7 সিস্টাৰ ফলৰ পৰা এই গাঁওখন একদম সৰু সৰু দেখা পায় তো সেই গাঁওখনত আজি ফাৰ্ষ্ট টাইম যাই আছো আৰু এই সৰু সৰু ৰাস্তাত গাড়ী চলোৱা মানে ফাৰ্ষ্ট টাইম এক্সপেৰিয়েন্স গম পাইছে না আৰু সেকেন্ড টাইমত কি হ'ব এইটো কথা গম নাপাওঁ কিন্তু ফাৰ্ষ্ট টাইম এক্সপেৰিয়েন্সৰ কাৰণে ভিডিওটো বনাইছোঁ আৰু এই ইয়াৰে পৰিৱেশবিলাক ইমান সৌন্দৰ্য্য ক'ব মানে কি কম দিল চুই গৈছে সেইকাৰণে মই ভিডিওটো বনাইছোঁ নহ'লে নবনালোঁ এই ভিডিও গম পাইছে না আৰু এই ভিডিওটো যদি চাই কিনে ভাল লাগে কিন্তু দিয়ক কমচে কম এটা লাইক কৰি দিব আৰু প্ৰথমতে ভিডিওটো শেষলৈকেহে চাব দিয়ক গম পাইছে না আৰু আমাৰ যিবিলাক কমাৰ্চিয়েল বা প্ৰাইভেট ড্ৰাইভাৰ আছে ন তো সিহঁতকতো মোৰ ফালৰ পৰা মই চেলুট গম পাইছে না আৰু এতিয়া আহি পালোঁ গাঁওখন আৰু গাঁওখনত মানুহবিলাকৰ লগত বা দাদাহঁতৰ লগত কি ধুনীয়াকৈ কথা পাতিম তো আপোনালোকে মজা কৰি চাই যাব জায়গাটার নাম কি জায়গাটার নাম Layam Village. লায়াম ভিলেজ Layam Village. This is the Layam Riverside Ecotourism Hub. দেখাই দিছোঁ Layam. আৰু ইপিনে দাদাহঁতে বহি আছে মজা কৰি আৰু ইপিনে দাদাহঁতে বহি আছে মজা কৰি দেখাম আপোনালোকে আহক আৰু বঢ়িয়া কৰি ইয়াতে এনজয় লওক গম পাইছে না यही तो मेन चीजें होती हैं ভাল লাগছে আপনারা মানে এই যে 7 সিস্টার ফলটো আছে ন এই 7 সিস্টার ফলৰ পৰা মানে ইয়াতে তলৰ গাঁওখন দেখা পায় একদম সৰু সৰু আৰু আজি সেই গাঁওখন আহিছোঁ গম পাইছে না আৰু গাঁওখনত মানে সবচে স্পেচিয়েল বস্তু এটা কি আছে না আপোনালোকক মই দেখাই দিছোঁ সেইটো চবৰ ঘৰে ঘৰে ইউজ কৰে আৰু সেই বস্তুটোৱে হৈছে একদম বম স্পেচিয়েল গম পাইছে গাইজ এই বস্তাত যে ভৰাই থোৱা বস্তুগিলা আছে এই মানে পাতবিলাক এই পাত কাৰ কাৰ ঘৰত ইউজ হয় কমেণ্ট কৰি ক'বচোন গম পাইছে না আৰু এই পাতটো হৈছে কি পাত জানে না চবৰ ঘৰত একচুৱেলি ইউজ হয়ে বুলি ক'ব পাৰি বেছিভাগ ঘৰত এইটো হৈছে তেজপাত আৰু এই তেজপাতটো ইয়াৰ পৰা মেঘালয়ৰ পৰা পাৰ্চেল হয় আৰু মেঘালয়ৰ যিবিলাক মানুহ আছে ন আনলিমিটেড কষ্ট কৰে আনলিমিটেড বুলি ক'লোঁ তাৰে পিছত মই এটা স্পেচিয়েল জেগা আছে তলত এই তলত জেগাটোত আপুনি যাই কিনে মজা কৰি আপোনালোকক খুটানহ ব্ৰিজ দেখাম গম পাইছে না আৰু এই যে খুটানহ ব্ৰিজ মেঘালয়ত যদি আপোনালোকে আহে চবতকৈ ইম্পৰ্টেণ্ট বস্তু কি দেখা পাব জানে না খুটানহ ব্ৰিজ আৰু খুটানহ ব্ৰিজ আমি দেখাব যাই আছোঁ আপোনালোকক আৰু লগত লৈ যাই আছোঁ হয় কি নহয় তো বলকচোন তাতে ফটো চেলফি উঠবা লাগব কিন্তু ব্ৰিজখন বেয়া কপে গম পা না সেই মানে এইটো কি কয় লটকে থৈ দিছে মানে লটকা ব্ৰিজ তাৰে পিছত আৰু এটা জেগাত যাম আমি মজা কৰি কিয় আপোনালোকক আৰু দেখাব লগা বস্তু আছে লেটছ গো পাহাৰৰ চাইডে চাইডে গৈ আছোঁ আৰু ইয়াৰে যিটো মানুহ কাম কৰে ন বস্তা মানে মাথাত বান্ধি বান্ধি আনে অ' মাই গড চেলুট দিব লাগিব এটা বস্তা আমি নিজে খালী হাত মানে খোজকাঢ়ি যাওঁতে বহুত কষ্ট কিন্তু সিহঁতে বস্তা উঠাই লৈ আহে না ভয়ংকৰ কষ্ট কৰে তাৰে পিছত দেখালোঁ এই পাকৰিৰ ব্ৰিজ এখন চাবা আৰু পাকৰিৰ ব্ৰিজখন ইমান এটা ঠিক কৰা নাই কিহৰ কাৰণে জানা না মানে বৰ্তমান বাৰিষা ছিজন নহয় না মানে টুৰিষ্ট অলপ কমকৈ আহে তাৰে পিছত এটা বম স্পেচিয়েল জেগাত যাম আপোনালোকে সেই ভিউটো চেক কৰক क्या है ये जादू है कोई बस जो चल जाता है तोड़ के पहरे हजारों दिल निकल जाता है दूर कहीं आसमानों पर होते हैं ये सारे फैसले कौन जाने कोई हम सफर कब के এনেকৈ আহি থাকোঁতে ৰাস্তাত দেখা পালোঁ যে বাছখন মানুহ আৰু কিমান বস্তু লৈ গৈছে চাওক না যিয়ে নহওক কিয় কিছুমান বম এক্সপিৰিয়েঞ্চ আৰু লগত ময়ো এটা বৈধ এক্সপিৰিয়েঞ্চ পাইছোঁ ফাৰ্ষ্ট টাইম এই পাহাৰৰ সৰু সৰু ৰাস্তাত গাড়ী চলাইছোঁ গম পাই না যিয়ে নহওক কিয় যদি ভিডিঅ'টো চাই কিনে ভাল লাগছে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে অসম HQ ফেচবুক পেজটোও ফ'ল' কৰি দিব জয় আই অসম বাই বাই